কি ক'ব? আমাৰ ৰাতিপুৱা 5 বজাত বন্তি প্ৰজ্বলনেৰে আমাৰ শুভাৰম্ভ কৰিছোঁ। 8 বজাত আমাৰ ভাগৱত পাঠ চলিছিল। 10 বজাৰ পৰা নাম কীৰ্তন চলিলে। আমাৰ ভাগ্যশ্ৰী বাইদেউ আহিছে। তাৰপিছত আৰু এজন শিল্পী উপস্থিত হৈছে, পাৰ্থপ্ৰতিম তালুকদাৰ। আৰু আমাৰ 12 বজাৰ পৰা খিচাৰি বিতৰণ কৰিছে, ভোগ দিছে, চাহ দিছে। গতিকে ৰাইজৰ জনগণ দেখি আমি খুব আনন্দ অনুভৱ কৰিছোঁ। এই হিচাপতে পুনৰবাৰ ইয়াত উপস্থিত হোৱা প্ৰতিজন ভক্তক আমি সেৱা জনাইছোঁ। মহান বৈৰাগীত আচলতে কাক পূজা কৰা হয়? আমাৰ এজন বৈৰাগী বুলি ভগৱানৰ অদৃশ্য শক্তিক আমি পূজা কৰোঁ। তেওঁৰ এই অদৃশ্য আত্মাই এই থানখনত বাহ লৈছিল বহু বছৰ আগৰ পৰাই। তেওঁ বিভিন্ন প্ৰকাৰে আমাক উৎসাহিত কৰিছে। তেওঁ ইয়াত আৱিৰ্ভাৱ হোৱা বুলি বিভিন্ন ভক্তক তেওঁ নিশ্চিত কৰিছে যে তেওঁ ইয়াত উপস্থিত হৈ আমাৰ সকলোকে চোৱা চিতা কৰি আছে এক অদৃশ্য শক্তিৰে। আমি প্ৰত্যেকে বিশ্বাস কৰোঁ এই থানখনক, মহান বৈৰাগী বাবাক। তেওঁৰ সুদৃষ্টিৰ কাৰণে এই অঞ্চলটোত আজিলৈ কোনো ধৰণৰ বিশেষ প্ৰাকৃতিক দুৰ্যোগ বা কোনো ধৰণৰ বিশেষ হানি বিঘিনি হোৱা নাই। আমি প্ৰত্যেকেই বিৰাট আত্মবিশ্বাসেৰে এই অনুষ্ঠানটিক আমি শ্ৰদ্ধা কৰোঁ। জন অৰণ্যত আচলতে পৰিণত হৈ গৈছে। 1 লাখতকৈ অধিক মানুহ আহি ইয়াত সমাগত হৈছে। হয়, এয়া আমাৰ এই থানখনৰ প্ৰতি থকা গভীৰ বিশ্বাস। এই বিশ্বাসৰ ফলশ্ৰুতিত আজি ৰাইজৰ জনস্ৰোত বৈছে। প্ৰায় 1 লাখতকৈ অধিক ভক্ত ইয়াত সমাগত হৈছে। গতিকে আমি সকলো ভক্তকে আমি যিখিনি পাৰোঁ আমি আপ্যায়নৰ চেষ্টা কৰিছোঁ। অজানি যদি আমাৰ ক'ৰবাত এই অনুষ্ঠানটি পৰিচালনা কৰাত ভুল ত্ৰুটি হৈ যায় আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। স্বচ্ছতাৰ দিশটো কেনেধৰণে চাইছে আৰু প্ৰশাসনিক দিশটো কেনেধৰণে আগবাঢ়িছে? আমি এক যেন নৈৰ বুকুত, প্ৰাকৃতিক নৈসৰ্গিক বুকুৰ মাজত এই অনুষ্ঠানটো অৱস্থিত। আমাৰ কোনো ধৰণৰ যান্ত্ৰিকতাৰ ইয়াত প্ৰয়োভৰ নাই। কেৱল এক সুন্দৰ পৰিৱেশৰ মাজত, সুন্দৰ স্বচ্ছতাৰ মাজত আমি নিয়াৰিকৈ অনুষ্ঠানটি চলাবলৈ চেষ্টা কৰিছোঁ। যদি ক'ৰবাত আমাৰ তেনেকুৱা খুটি নাটি হৈ গৈছে সেয়া আমি ক্ষমাপ্ৰাৰ্থী। 2035 চনলৈকে ইয়াত ডাটা ওলাইছে। মানুহৰ ইমান বিশ্বাস আচলতে। হয়, আচলতে আমাৰ এই অনুষ্ঠানটি পৰিচালনা কৰাত কাৰো ওচৰত আমি দান বৰঙণি বিচাৰি নাযাওঁ। আনকি চৰকাৰে আমাক আজিলৈকে এই অনুষ্ঠানটি চলাৰ কাৰণে কোনো ধৰণৰ মানে আৰ্থিকভাৱে আমাক সহযোগিতা কৰা নাই। গতিকে ৰাইজৰ স্বতঃভূত সঁহাৰি আৰু এই দানৰ কাৰণে এই অনুষ্ঠানটো চলি আহিছে আজি 149 ধৰি। আমি এই চেগতে আমি অসম চৰকাৰক অনুৰোধ জনাব খুজিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠানসমূহ, ধৰ্মানুষ্ঠানসমূহত আমাৰ কোটি কোটি টকা দান বৰঙণি দিছে। কিন্তু আজি আপোনালোকে দেখিছে ইয়াত লাখতকৈ অধিক ভক্ত সমাগম হৈছে, কিন্তু চৰকাৰৰ আমাৰ সুদৃষ্টি পৰা নাই। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটি যে চৰকাৰীভাৱে স্বীকৃতি পাওক ধৰ্ম অনুষ্ঠান হিচাপে আৰু পৰ্যটনস্থলী হিচাপে আমাৰ ৰূপায়িত কৰক। আমি আশাবাদী আমাৰ এইবাৰৰ সন্মানিত বজালী অঞ্চলৰ অভিভাৱক স্বৰূপ সন্মানিত ৰঞ্জিত দাসদেৱ পৰ্যটন বিভাগৰ মন্ত্ৰী, তেওঁক আমি বিনম্ৰভাৱে অনুৰোধ জনাম যাতে তেওঁৰ নেতৃত্বতে আমাৰ এই অনুষ্ঠানটি পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হয়। খন্তেক পিছতে আমাৰ ৰঞ্জিত দাসদেৱ আমাৰ ইয়াৰ মাজত উপস্থিত হ'ব। আপোনালোকৰ জৰিয়তে যাতে চৰকাৰ প্ৰশাসনেও এই অনুষ্ঠানটিবোৰ সুদৃষ্টি ৰাখে আমি সকলোকে অনুৰোধ জনাইছোঁ। সামৰণি কি কাৰ্যসূচীৰে কৰিব? আমাৰ আবেলি 5 বজাত নাম কীৰ্তনে সামৰণি পৰিব। 5 বজাৰ পিছত আমাৰ গোটেই প্ৰসাদ বিতৰণ হ'ব। সমূহ ৰাইজৰ বাবে প্ৰসাদৰ ব্যৱস্থা কৰিম। সকলোৱে প্ৰসাদ লৈ ঘৰলৈ গুচি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।